নৰ্থ ইষ্ট ইউনাইটেড FC ভাৰ্চেছ শ্বিলং লাজঙৰ মাজত আজি যিখন মেচ অনুষ্ঠিত হৈ গ'ল, এই মেচখনত নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজঙক 2-1 গ'লত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগেই নেক্সট ৰাউণ্ডত যোৱাৰ বাবে নৰ্থ ইষ্টৰ ৰাস্তা ক্লিয়াৰ হৈ গ'ল। কাৰণ নেক্সট খেলাখন 11 তাৰিখে নৰ্থ ইষ্টৰ ৰাংগাজেট ইউনাইটেড FCৰ লগত আছে, যি ৰাংগাজেট ইউনাইটেড FC এটা দুৰ্বল টিম যিহেতু, আৰু এই গ্ৰুপটোত নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাহিৰে শ্বিলং লাজঙে এটা ষ্ট্ৰং টিম আছিল। বাকী ৰাংগাজেট ইউনাইটেড আৰু মালেছিয়ান আৰ্ম ফৰ্চটো দুৰ্বল টিম। গতিকে ৰাংগাজেট ইউনাইটেড FCৰ লগত নৰ্থ ইষ্টেটো কোনো কাৰণতে হাৰিব নোৱাৰে, আৰু যদিও নাহাৰে ড্ৰ হয় তথাপিও নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে নেক্সট ৰাউণ্ডত যোৱাৰ বাবে ৰাস্তা ক্লিয়াৰ আৰু কোনো টেনশ্যন নাই নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে। এতিয়া আহিছোঁ আজিৰ মেচখনলৈ। আজিৰ মেচখন যদি চাবলৈ যাওঁ, আজিৰ মেচখনতো গ'ল মেচিন আলাদ্দিন আজাৰীয়ে নৰ্থ ইষ্টৰ হৈ দুটাকৈ গ'ল দিয়ে খেলখনৰ 5 মিনিটত আৰু 83 মিনিটত। আজিৰ মেচখনৰ কথা যদি ক'বলৈ যাওঁ, শ্বিলং লাজঙৰ কথা ক'ব লাগিব। শ্বিলং লাজঙে খুব সুন্দৰ খেলিছে আজি মেচখনত। নৰ্থ ইষ্ট ইউনাইটেড FC ভাল খেলিছে ন' ডাউট, কিন্তু শ্বিলং লাজঙে যি খেল দেখালে আজি এক ছেকেণ্ডো এনেকুৱা লগা নাছিল যে আজিৰ খেলখন নৰ্থ ইষ্ট ইউনাইটেড FCৰ পৰা হাবি হৈ গৈছে, কিন্তু সেইটো হোৱা নাই। আজি খেলখন দুটা সমান টিম বুলি ক'ব লাগিব, কাৰণ পজিশ্যনো যদি আমি চাবলৈ যাওঁ গোটেই খেলখনত পজিশ্যন কিন্তু 54% নৰ্থ ইষ্টৰ ফালে আছে আৰু শ্বিলং লাজঙে 46% আছে। শ্বট অন টাৰ্গেট শ্বিলং লাজঙে 3টা, নৰ্থ ইষ্ট ইউনাইটেড FC 6টা, আৰু শ্বট অন গ'ল 2টা শ্বিলং লাজঙৰ ফালে, তাৰে ভিতৰত এটা গ'ল দিছে, আৰু শ্বট অন গ'ল 3টা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে মাৰিছে, তাৰ ভিতৰত 2টা গ'ল হৈছে। কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে শ্বিলং লাজঙে ফুল টক্কৰ দিছে নৰ্থ ইষ্ট ইউনাইটেড FCক। শ্বিলং লাজঙে অলমষ্ট কাম বেক কৰিছিল আজিৰ খেলখনত। 81 মিনিটত যেতিয়া চেন্দাই গ'লটো দিলে শ্বিলং লাজঙৰ হৈ, অলমষ্ট কাম বেক বুলি ক'ব লাগিব, কাৰণ শ্বিলং লাজঙৰ কাৰণে এই মেচখন ড্ৰ যদি কৰিলে হয় তেতিয়াহ'লে শ্বিলং লাজঙে জিকাৰ দৰে হ'ল হয় আজিৰ মেচখন, কিয়নো আজিৰ মেচখন ড্ৰৰ জৰিয়তে শ্বিলং লাজঙে এইটো গ্ৰুপৰ পৰা কোৱালিফাই হোৱাৰ একেবাৰে চান্স আছিলে, কাৰণ শ্বিলং লাজঙে অলৰেডি 2খন মেচ জয়ী হৈছিলে আৰু 2খন মেচত শ্বিলং লাজঙৰ গ'ল স্ক'ৰো বেছি। গতিকে আজিৰ মেচখন ড্ৰৰ জৰিয়তে 1 পইণ্ট যদি শ্বিলং লাজঙে লৈ গ'লহেঁতেন তেতিয়াহ'লে নৰ্থ ইষ্ট ইউনাইটেড FCৰ কাৰণে এটা চিন্তাৰ কাৰণ হ'ল হয়, কাৰণ নৰ্থ ইষ্ট ইউনাইটেড FCৰ শেষৰ যিখন ৰাংগাজেট ইউনাইটেডৰ লগত যিখন মেচ আছে সেইখন মেচত কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FCয়ে কমেও 6-7টা গ'ল কৰিবই লাগিল হয়, যিটো নৰ্থ ইষ্ট ইউনাইটেড FCৰ কাৰণে এটা বহুত ক'বলৈ গ'লে নৰ্থ ইষ্ট ইউনাইটেড FCৰ কাৰণে এটা কঠিন কাম হ'ল হয়, কাৰণ যিমানেই ষ্ট্ৰং টিম নহওক, বিৰোধী যিমানেই দুৰ্বল নহওক কিয় 6-7টা গ'ল কৰা এখন মেচত ইমান সহজ নহয়। সেয়েহে ক'ব লাগিব যে শ্বিলং লাজঙে 81 মিনিটত অলমষ্ট কাম বেক কৰিছিল মাত্ৰ, আৰু 10 মিনিট আছিল এক্সট্ৰা টাইম যদি 7 মিনিট ধৰোঁ তেতিয়াহ'লে 18 মিনিট সময় আছিল, আৰু এই 18 মিনিটত যদি গ'ল আৰু নৰ্থ ইষ্টে দিব নোৱাৰিলে হয় তেতিয়াহ'লে কিন্তু নৰ্থ ইষ্টৰ বাবে এইবাৰ ডুৰাণ্ড কাপত নেক্সট ৰাউণ্ডত কোৱালিফাই হোৱাটো এটা কঠিন হৈ গ'ল হয়। টপ ছেকেণ্ড টিমৰ পৰা কোৱালিফাই হোৱা চান্স থাকিলেও হয়, তথাপিও কিন্তু ডাইৰেক্ট 6টা গ্ৰুপৰ পৰা যি প্ৰথম যিটো টিম, প্ৰথম 6টা গ্ৰুপৰ পৰা যি টপ 1 টিম হয়, সেই টপ 1 টিমৰ পৰা 6টা টিমৰ পৰা ডাইৰেক্ট কোৱালিফাই হোৱাটো সমস্যা আহি গ'ল হয় নৰ্থ ইষ্টৰ বাবে। কিন্তু এটা কথা ক'ব লাগিব, আলাদ্দিন আজাৰে, কি ক'ম, আলাদ্দিন আজাৰে গ'ল মেচিন আলাদ্দিন আজাৰে কিন্তু লগালগ কাম বেক কৰিলে আৰু 83 মিনিটত 2 মিনিটৰ ভিতৰতে গ'লটো দি এই মেচখন জয় কৰালে। আৰু এই মেচখনত নৰ্থ ইষ্টৰ খেলুৱৈসকলৰ কথা যদি ক'বলৈ যাওঁ, সীমা নুনেজে ভাল খেলিছে, কাৰণ সীমা নুনেজৰ খেল দেখিছোঁ ফাৰ্ষ্ট হাফত সীমা নুনেজে সুন্দৰ খেলিছে। প্ৰথম গ'লটো সীমা নুনেজে সুন্দৰকৈ উলিয়াই দিছে, আলাদ্দিন আজাৰেক এটা সুন্দৰ এচিষ্ট বুলি ক'ব লাগিব সীমা নুনেজৰ। বাকী জাইৰ' চেম্পিয়নো ভাল খেলিছে, এণ্ডে ৰড্ৰিগেজো ঠিক ঠাক বুলি ক'ব লাগিব। বাকী টিম ভালে খেলিছে। যদি ডিফেন্সৰ কথা কওঁ, ডিফেন্সেও বেয়া কৰা নাই নৰ্থ ইষ্টে। ডিফেন্সৰ আমাৰ কেপ্টেইন মিচেল জাবাকো কথা ক'ব লাগিব। মিচেল জাবাকো হিৰ' হয় ডিফেন্স লাইনত নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে। আৰু গ'লকিপাৰ
গুৰমিত সিঙৰ কথা ক'ব লাগিব গলকিপাৰ গুৰমিত সিঙে ভাই 2 এটা ছেভ এনেকুৱা ছেভ কৰিছে সেই গল যদি হৈ গ'লহেঁতেন তেতিয়াহ'লে নৰ্থ ইষ্টৰ বাবে কিন্তু এটা সমস্যা আহিল হয় প্ৰব্লেম হৈ গ'ল সেই মেটচখনত গতিকে গুৰমিত সিঙে খুব সুন্দৰ ছেভ কৰিছে বাকী শুভেচ্ছা থাকিল নৰ্থ ইষ্ট ইউনাইটেড FC টিমটোলৈ নেক্সট মেচ আছে 11 তাৰিখে ৰানৰাজেড ইউনাইটেড FCৰ লগত আৰু এখন মেচ জিকিলেও নিজিকিলেও ড্ৰ হ'লেও কোনো কথা নাই আৰু কোনো সমস্যা নাহে নেক্সট ৰাউণ্ডত যোৱাৰ বাবে কিন্তু সেইখন মেচটো মই ভাবোঁ জয়ী হ'বই 100% নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে চেনেলটোলৈ নতুনকৈ আহি ছাবস্ক্ৰাইব কৰা নাই ধন্যবাদ